বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে খুবেই সুখবৰ আহি গ'ল অৰুণোদয় আঁচনিৰ লিষ্ট। এতিয়া এই লিষ্টখন আপুনি অনলাইনৰ জৰিয়তে পাব নে অফলাইনৰ জৰিয়তে পাব, সকলোখিনি মই ডিটেইলছত জনাম। আপুনি ভিডিঅ'টো অলপো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব, জানিব পাৰিব। বন্ধু বান্ধৱীসকল, মোৰ ওচৰত এয়া দেখিছে অৰুণোদয় আঁচনিৰ লিষ্টখন। কোন ডিষ্ট্ৰিক্টৰ হয় বা আপুনি ক'ৰ পৰা কেনেকৈ লাভ কৰিব সেই সম্পৰ্কে জনাম। যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' পোনপ্ৰথমে লাভ কৰিব। এতিয়া বন্ধু বান্ধৱীসকল, আপোনালোকে মন কৰিব, ইয়াত লেখা আছে, কি লেখা আছে মই সুন্দৰকৈ আপোনালোকক দেখাম আৰু কেনেদৰে আপুনি লাভ কৰিব সেই সম্পৰ্কেও মই জনাম। ইয়াত যিমানখিনি লিষ্টত মানুহৰ নাম আছে সেই সকলোখিনি লিষ্টৰ মানুহেই কিন্তু অৰুণোদয় লাভ কৰিব। যিসকলৰ নাম নাই তেওঁলোকে লাভ কৰিবলৈ সক্ষম নহ'ব। এতিয়া আপুনি এই লিষ্টখন ক'ৰ পৰা সংগ্ৰহ কৰিব বন্ধু বান্ধৱীসকল, এইখন ক'ৰ লিষ্ট বা ক'ৰ পৰা মই পালোঁ সেই সম্পৰ্কে মই আপোনালোকক দেখাম। প্ৰথমতে ইয়াত অৰুণোদয় আই ডিটো প্ৰথমতে লেখা আছে, আপোনালোকে নিশ্চয় মন কৰিব। অৰুণোদয় আই ডি, তাৰপিছত ৰেচন কাৰ্ড থাকিব, তাৰপিছত ইয়াত আপ টু ডেট নেম থাকিব, যিগৰাকী হিতাধিকাৰীৰ নাম আছে, যিগৰাকীয়ে লাভ কৰিব তেওঁৰ নামটো আকৌ দি থোৱা আছে, মোবাইল নাম্বাৰটো সুন্দৰকৈ দি থোৱা আছে, ইয়াত কেয়াৰ অফটো দি থোৱা আছে, তাৰপিছত ইয়াত ক'ৰ হয় ডিষ্ট্ৰিক্টখনৰ নামটো দি থোৱা আছে, ইয়াত দি থোৱা আছে পঞ্চায়তৰ নেমটো, তাৰপিছত ইয়াত পুলিংটো দি থোৱা আছে ক'ত তেওঁলোকে ভোট দিয়ে, আৰু ইয়াত আছে ভিলেজটো দি থোৱা থাকিব, হাউচ নাম্বাৰো দিয়া থাকিব, তেওঁলোকৰ লেণ্ডমাৰ্ক বা লোকেশ্যন দিয়া থাকিব ইয়াত। তাৰপিছত নেক্সট আছে পিন নাম্বাৰটো, তাৰপিছত ভোটাৰ নাম্বাৰটো থাকিব, তাৰপিছত আধাৰ কাৰ্ডটো থাকিব, ভেলিড থাকিব। চবতে আপোনালোকে দেখিছে যিবিলাকৰ ভেলিড আছে বা আধাৰ ভেলিড আছে, যিবিলাকৰ আধাৰ ভেলিড হৈ আছে, কিছুমানৰ ইনভেলিড হৈ আছে, সকলোৱে লাভ কৰিবলৈ সক্ষম হ'ব। যিবিলাকৰ ইনভেলিড তেওঁলোকে আকৌ ভেলিড কৰিবলৈ চেষ্টা কৰিব। বেংক নাম্বাৰটো দি থোৱা আছে, বেংকৰ নামটো দি থোৱা আছে, তাৰপিছত কোনটো ব্ৰাঞ্চত একাউণ্ট আছে সেই সম্পৰ্কে ইয়াত দি থোৱা আছে, আৰু ইয়াত কি লেখা আছে IFSC কোডটো লেখা আছে, ইয়াত ডেট অফ বাৰ্থ লেখা আছে, জেণ্ডাৰ লেখা আছে। ইয়াত আপোনালোকে নিশ্চয় দেখিবলৈ মন কৰিছে, ইয়াত সুন্দৰকৈ লেখা আছে। আপুনি এতিয়া এই ফৰ্মখন ক'ৰ পৰা লাভ কৰিব সেই সম্পৰ্কেও মই জনাম। আপোনালোকে অলপো পলম নকৰি যোগাযোগ কৰি পেলাই অতি সোনকালে লাভ কৰিব পাৰিব এই অৰুণোদয় লিষ্টটো। এতিয়া বন্ধু বান্ধৱীসকল, মোৰ ওচৰত যিটো লিষ্ট আপোনালোকক দেখালোঁ সেই লিষ্টটো মই কি কাৰণে হাইড কৰি দিছোঁ, কাৰণ ইউটিউবে এইবিলাক যিখন পাৰ্চনেল ইনফৰমেশ্যন সেইখিনি শ্বেয়াৰ কৰিবলৈ নিদিয়ে, সেইবাবে মই আপোনালোকৰ পৰা এনেদৰে দিবলগীয়া হৈছে। যিহেতু মই মাজুলী ডিষ্ট্ৰিক্টৰ হয়, মাজুলী ডিষ্ট্ৰিক্টৰ দুটা ব্লক আছে, মাত্ৰ এইটো উজনি মাজুলী ব্লকৰ এইখন লিষ্ট। যদি আপুনি মাজুলীৰ ডিষ্ট্ৰিক্টৰ উজনি মাজুলী কোনোবাই চাই আছে তেন্তে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব, মই মেইলৰ জৰিয়তে আপোনালোকক লিষ্টখন দিবলৈ যত্ন কৰিম। আৰু আপোনালোকে বন্ধু বান্ধৱীসকল এই লিষ্টখন যাবৰ বাবে, এই লিষ্টখন ল'বৰ বাবে আপুনি ক'ত যাব লাগিব আকৌ এবাৰ কৈ দিছোঁ মই। আপোনালোকে যিহেতু মুখ্যমন্ত্ৰী চিঠিখন লাভ কৰিছিলে, সেই মুখ্যমন্ত্ৰী চিঠিখন যিগৰাকী ব্যক্তিয়ে দিছিলে তেওঁৰ পৰাও লাভ কৰিব পাৰে, অথবা পঞ্চায়তত যাব পাৰে, অথবা আপুনি ব্লকত গৈ পেলাই আপোনাৰ অৰুণোদয় আই ডি বা এই লিষ্টখন ল'ব পাৰে। বন্ধু বান্ধৱীসকল, এতিয়া কথা হ'ল, যদি আপুনি এতিয়াও লাভ কৰা নাই কেইদিনমান ধৈৰ্য ধৰক, নিশ্চয় আপোনালোকক আই ডি বা লিষ্টখন দিবহি। আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, মই সুন্দৰকৈ বুজাই দিলোঁ। আকৌ কৈ দিছোঁ, আপুনি লাভ কৰিবৰ বাবে আপুনি ক'ত যাব লাগিব, আপুনি যাব লাগিব নিজৰ ব্লকত বা পঞ্চায়তত গৈ পেলাই বা নিজৰ ৱাৰ্ড মেম্বাৰক লগ কৰি পেলাই এই লিষ্টখন ল'ব পাৰে, অৰুণোদয় আই ডি ল'ব পাৰে। সকলোখিনি ডিটেইলছ থাকিব আৰু কি থাকিব সেই সম্পৰ্কেতো মই বুজাই ক'লোৱেই। আকৌ কৈ দিছোঁ, মই যিহেতু মাজুলীৰ ডিষ্ট্ৰিক্টৰ হয়, যদি আপুনি মাজুলীৰ উজনি মাজুলীৰ হয় তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব, মই আপোনালোকক এই লিষ্টখন দি দিম যদি আপুনি অৰুণোদয় আই ডি লাভ কৰা নাই। নিশ্চয় বুজি পালে। এই ভিডিঅ'টোত সৰু কিছুমান ইনফৰমেশ্যন দিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰিব। যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই, আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে